তো সখী নমস্কাৰ। মই সিদিনা এটা ভিডিঅ' কথা কৈছিলোঁ যে মই ভিডিঅ' এটা বনাইছিলোঁ। তো ভিডিঅ'টো মানে কি 2 দিন দেৰিয়ে হ'ল, মোক কেতিয়াবা দিব লাগিছিল। তো ভিডিঅ'টো যিহেতু মোৰ এতিয়া হৈছে মানে বনোৱা হৈছে বা ইমান মানে মোৰ আচলতে সময়ৰ অকণমান অসুবিধা অকণমান ঘৰুৱা সমস্যাৰ কাৰণে মই ভিডিঅ'টো দিব পৰা নাছিলোঁ। তো ভিডিঅ'টো হৈছে, তো মই আগবঢ়ালোঁ, চাই লোৱা আৰু কৈ আছোঁ আৰু মই ঘৰৰ পৰা ওলালোঁ। নেতা বুলি কোনো কথা নাই, এজন জ্যেষ্ঠ ব্যক্তি এজন বা যোনে নহয়, আমি ভালকৈ আদৰিব লাগে। আৰু এই ভিডিঅ'টোৰ দ্বাৰা মই কেনেকৈ আদৰিছে, আমি আদৰিব ওলাইছোঁ সেইটোকে দেখিব বিচাৰিছোঁ। 1 নম্বৰ আমি আদৰিবলৈ সেই ৰাস্তাটো বেয়া হৈ আছিল, একদম বেয়া হৈ আছিল। আপুনি চাওক, আমি দেখাই দিছিলোঁ। তো এই ৰাস্তাটো অহাকালি আমাৰ কথাটো হ'ল কি, এতিয়ালৈকে আমাৰ চিএম অসমৰ ৰখি লৈ ইয়াত সময় বনিষ্ঠ কোনো চৰকাৰক, বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰকে হওক, আকৌ এই ভিডিঅ'টো বনাই মোক আকৌ তাচ্ছিল্য বা বেয়া কৰিব খোজা নাই। মই ক'ব খুজিছোঁ মানে এজন সাধাৰণ নাগৰিক আছে, আচলতে এনেকুৱা এটা দেখা পোৱাটো বৰ অশুভ বিষয়। আৰু দেখা পায়ো নক'লে আচলতে মানে কি বুলি কয়, সেইটো কি ধৃতৰাষ্ট্ৰ বা সেনেকুৱাটো মই নহয় ন। আজি মই উঠলি আহিলোঁ, আহি পেলাই ৰাস্তাটো মই আহোঁতে চাই ৰাস্তাবিলাক ভাল কৰিছে, কাৰণ কি চিএম আহে। তো এই ৰাস্তাটো এনেকুৱা বেয়া ৰাস্তা আছিল, আপোনাক মই দেখাই দিব পাৰোঁ। এই ৰাস্তাটো একেদিনে বনাই দিছে। এইটো ৰাস্তা চাওক, চাওক একেদিনে বনাই দিছে। এতিয়া ৰাস্তা মই এনেকৈ দিছোঁ, ভৰি দি গুচি গৈছে। তো মই বেছি আৰু ক'ব নাযাওঁ, কাৰণ বহুতে কৈ থাকে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে কিবা ক'লে চোন জেলত ভৰাই। মই এবাৰ ভাবি চালোঁ যে মই এটা ভাল কথা এটা কৈ চাওঁ ছাৰক, যে ছাৰ আপুনি অলপ নিজে বিবেচনা কৰকচোন, এজন জ্যেষ্ঠ ব্যক্তি, আপোনাৰ এজন ভাগ নেকি? তো মই আৰু দেখুৱাম দেই দুটামান দৃশ্য। মই ক'ব লগা কথাখিনিয়ে ক'লোঁ, যাতে যদি ভিডিঅ'টো কোনোবা চাই আছে অনুগ্ৰহ কৰি এই বস্তুটো শ্বেয়াৰ কৰি দিব দেই। মই তলৰ পৰা দেখাই দিওঁ সময়, মই দেখুৱাই দিছোঁ। আৰু মই অনুৰোধ কৰিছোঁ, সেই সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অলপ এই ঠাইখিনিক অলপমান উন্নত কৰে। মই সেইটো দেখুৱালোঁ দেই। ভালে আহিব আমাৰ এইখন ষ্টেডিয়াম দেখুৱাই দিছোঁ। আপোনাৰ ৰেগুলাৰ গৈ আছে, মানে কি ৰাস্তাটো অলপ কৰি দিছে অকণমান। মই নামি গ'লোঁ, আৰু এই চাওক এইটো ৰাস্তা দি যিহেতু তেওঁ এইফালৰ পৰা আহিব, এইফালৰ পৰা নামি যাব। এই ৰাস্তাটো চাওক, এই নতুনকৈ বনাই দিছে দেই। এই চাওক, যাতে কালিলৈকে ভালে থাকে, পৰহিলৈকে বেয়া হৈ যায়। এইবোৰ মানে কি, এজন যে এই চাওক এনেকুৱা বনাইছে, চাওক দেখাই দিওঁ। এইবোৰ এইকাৰণে ঠাণ্ডা কৰি দিছে, দি থৈ দিছে। তো আচৰিত কথা এনেকুৱা যে মানে মই বিশেষ শব্দই নাই মানে ক'বলগীয়া। তো ভিডিঅ'টো বনাই আছোঁ, কিজানি মই কালি জেলতো যাব পাৰে ঠিক নাই। কিন্তু সঁচা কথাটো ভাই ক'বই লাগিব ন। আৰু গাড়ীখন ৰখাই দিলোঁ ইয়াতে আহি, হয় নে নহয়? তো চাওক, এই বিষয়টো এয়া তাৰমানে এই নমুনা, এয়া হ'ল নমুনা, মানে চিলচিলীয়াকৈ থৈ গৈছে দেখাত। আৰু যিহেতু হাঁহিও উঠে, মানে মই ক'বলগীয়া ৰাস্তাই নাই। তো ভিডিঅ'টো বনাইছোঁ দেই, চাই থাকিবা। এইবোৰ চাওক, এই বনাই আছে, এইবোৰ চাওক,
বেয়া নাপায় বা আমাৰ মামা আচলতে কি মামা নামটো কৈ মামাগিৰি কোনে কৰি আছে চাবলৈ পায় ইয়াতে মই দেখাই আপোনালোকে চাব দেই এই টোটেলি বন্ধ এই চাওক এই চাওক টোটেলি বন্ধ এই ৰাস্তা বুজিছেনে আপোনালোকে এই ৰাস্তাটো চাওক দেখা পাইছা কি হ'ব তাৰমানে চাওক অহাকালি আমাৰ ছাৰ আহিব তো ছাৰক আদৰাৰ কাৰণে এনেকুৱা প্ৰস্তুতি তো এনেকুৱা এইটো কি কি দৃশ্য এইটো চাওক আপোনালোকে কি বুলি ক'ব তো মই আৰু নেদেখাওঁ যেনে আৰু জেলতে যাব লাগিব কিজানি দেখুৱাই থাকিলে তো যদি ভাবা যে মই এই ভিডিঅ'টোৰ দ্বাৰাই মানে কি মই কিবা বেলেগ বুজাব বিচাৰিছোঁ নিগেটিভটো যাতে নাভাবা বা আৰু অনুগ্ৰহ কৰি মই কৈছোঁ যাতে শুদ্ধটো চিন্তা কৰা আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যদিহে মোৰ কোৱা কথাবোৰ যুক্তিসংগত হয় তো জয় অসম সখী শুভৰাত্ৰি